মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰো তোমালোকে ভালদৰে পঢ়ি আছা। তোমালোকে এইটো যদি ভিডিঅ' চোৱা ভালদৰে আৰু ভালদৰে প্ৰেক্টিচ কৰা তেনেহলে তোমালোকে পৰীক্ষাত 4 নম্বৰ পোৱাটো নিশ্চিত থাকা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যেটো কম্পাৰ্টমেণ্টেল দিবা আৰু আবেদন কৰিছা, এতিয়া ভালদৰে পঢ়িব লাগিব আৰু কেনেকৈ পাৰি তোমালোকে নোটছ বিলাক ল'ব লাগিব, কেনেকৈ পাৰি জড়িত জ্ঞান লৈ তোমালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, বেছি সময় যিহেতু নাই, গতিকে তোমালোকে একেদিনেই সময় তোমালোকে ভালদৰে পঢ়িব লাগিব, কাৰণ এইকেইদিন তোমালোকে কষ্ট কৰা নহলে তোমালোকে আকৌ এবছৰ পিছ পৰি যাবা। সো তোমালোকে ভালদৰে পঢ়িবা। তাৰ আগতে তোমালোকক জনাই থওঁ যে তোমালোকৰ সুবিধাৰ কাৰণে এছআৰ এডুকেশ্যন অনলাইন টিউচন ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ ক্লাছ 9, 8 ক্লাছ কৰি থকাই হৈছে, কিন্তু তোমালোকৰ এমাহ বা যিটো 1.5 মাহ 2 মাহ যি সময় লাগে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা নোহোৱালৈকে মোৰ দ্বাৰা তোমালোকৰ এই চেনেলত তোমালোকে চেনেলৰ সহযোগত তোমালোকে ক্লাছ বিলাক কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তাৰ বাবে তোমালোকে হোৱাটছএপ নাম্বাৰটো দেখা পাইছে নহয়, এই নাম্বাৰ তোমালোকে SMS দিবা, তোমাৰ নাম, তোমাৰ ক্লাছ আৰু কি কি সাবজেক্টত বেয়া হৈছে তোমালোকে এটা SMS দি, তাৰ পিছত তোমালোকক এখন স্কেনাৰ দিয়া হ'ব আৰু স্কেনাৰখনত তোমালোকে মাত্ৰ 100 টকা এটা পে কৰিলে তোমাৰ এটা গ্ৰুপত এড কৰা হ'ব আৰু গ্ৰুপত এড কৰা হোৱাৰ পিছত তোমালোকক তাত ইম্পৰ্টেন্ট নোটছ বিলাক, কমন নোটছ বিলাক দিয়া হ'ব, লগতে লাইভ ক্লাছৰ জৰিয়তে তোমালোকক বুজাই দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকল, জড়িত হ'বৰ বাবে তোমালোকে এতিয়া SMS কৰা। আৰু যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে যে মই 100 টকা এটা দিয়াত কৈছো ইউটিউবত বা বহুত ঠাইতে আমি ল'ব পাৰো, বিচাৰিলে আমি ফ্ৰীতে পাওঁ, তেনেকুৱা ছাত্ৰ-ছাত্ৰীক কৈছো যে মোৰ বা যোৱাই নহওক কোনেও ইউটিউবৰ জৰিয়তে সম্পূৰ্ণ তোমালোকক চিলেবাছখন এইকেইদিন ক্লিয়াৰ কৰিব নোৱাৰে। মই ইউটিউবত দিলো হয়, কিন্তু মই তেনেকুৱা ক্লিয়াৰ কৰিব নোৱাৰো। সো সেইবাবে তোমালোক এই ব্যৱস্থা কৰা হৈছে। গতিকে তোমালোকে জইন হলে হ'ব পাৰা, যিবিলাকে ইচ্ছুক হয়, কাৰণ তোমালোকে মোৰ পৰা 1% হলেও শিকিব পাৰিবা। কাৰণ তোমালোকে ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে বা আমি কিবা যিকোনো ক্ষেত্ৰত অভাৱত আমাৰ পইচা খৰচ হয়, কিন্তু পঢ়াৰ নামত তোমালোকে 100 টকা খৰচ কৰিলে তোমালোকৰ জ্ঞানহে বৃদ্ধি হ'ব। সো তোমালোকে যদি ইচ্ছা কৰে তেনেহলে ল'ব পাৰিবা। তেনেহলে আমি আহিছো আবেদনখনৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত এখন আবেদন আহে, তোমালোকে জানা। ইয়াত চোৱা, তোমালোকে 2020 আহিছিল, 2019 আহিছিল, এনেকুৱাকে আবেদন বিলাক আগৰ বিলাক আছে, মই তোমালোকক বুজাই দিম, তোমালোকে চাবা। ইয়াত কোৱা আছে, তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণে দৰখাস্ত ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা। আবেদন পত্ৰত তোমাৰ নাম, ঠিকনা উল্লেখ নকৰিবা। আমি লিখিলে এনেকৈ লিখিম, তোমালোকে যেনেকৈ দেখা পাইছে তেনেকৈ লিখিবা। আৰু হোৱাটছআপ যিটো গ্ৰুপ আছে তাত তোমালোকে পাই যাবা, যিবিলাকে অনলাইন মাধ্যমত টিউচন কৰিছা। প্ৰতি মাননীয় প্ৰধান শিক্ষক বা প্ৰধান অধ্যক্ষ মহোদয়, XYZ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অৰ্থাৎ তোমালোকে স্কুলৰ নামটো নিদিবা আৰু তাৰিখটো তোমালোকে লিখিবা। বিষয়, ছুটি মঞ্জুৰিৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে তোমালোকে ডেট এটা দিবা, ডেটৰ ইমানমান ডেটৰ পৰা তোমাৰ তাৰিখটো দি দিবা। তাৰিখলৈ অত্যন্ত জ্বৰ আৰু কলেৰা বেমাৰ হোৱাৰ বাবে মই বিদ্যালয়ত অনুপস্থিত আছিলো। তোমালোকে তাৰিখটো তোমালোকে নিজৰ ইচ্ছামতে দিলে হ'ল। প্ৰথমে মোৰ অতিপাত জ্বৰ হৈছিল আৰু পাছলৈ ডক্টৰে কলেৰা বেমাৰ হোৱা বুলি অৱগত কৰে। আশা কৰিছিলো সেই বেমাৰ অতি সোনকালে শেষ হ'ব, কিন্তু 4 দিন পৰ্যন্ত মই হস্পিটেলত কটাবলগীয়া হ'ল। সেয়েহে দয়ালয় মহোদয়ে এই 4 দিন মোক ছুটি মঞ্জুৰ কৰে যেন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিজৰ ভাষাৰে লিখিব পৰা জ্বৰ বা তোমালোকৰ যিকোনো এটা বেমাৰ লিখিলে হ'ল। তোমালোকৰ মতে লিখিব হবে। জাষ্ট তোমালোকৰ ফৰ্মেটটো মই দেখাই দিলো। এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী, ক শ্ৰেণী 10ম, ৰোল নম্বৰ 1, শাখা ক। তোমালোকে এইকেইটা তোমালোকে জানাইছা। তোমালোকৰ নিজৰ নাম বা তেনেকুৱাকে ঠিকনা উল্লেখ নকৰিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰী একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা। নাইবা এনেকুৱাকে আহিব পাৰে, তোমাৰ বিদ্যালয়ত বহিৰ্বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা। আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা। এইটো 2019 আহিছিল আৰু 2020 আহিছিল, একে হয়, জাষ্ট কুৱেশ্যনটো বেলেগ কিন্তু এনসাৰ একে। ছাত্ৰ-ছাত্ৰী, ইয়াৰ বাবে তোমালোকে লিখিবা আগৰ দৰে প্ৰতি মাননীয় প্ৰধান অধ্যক্ষ বা প্ৰধান শিক্ষক মহোদয়, XY উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিষয়, খেল ধেমালিৰ অধিক সা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন। বা এনেকুৱাকে লিখিব পাৰিবা, বহিৰ্বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি আবেদন। যিকোনো এটা
লিখিলে হল তোমালোকৰ সুবিধাকে। মহাশয়, সন্মান সহকাৰে আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এক নিম্ন মানদণ্ডৰ খেল ধেমালিৰ ব্যৱস্থা আছে। বহিঃ বিভাগৰ খেলসমূহৰ আৰু আমাৰ বিদ্যালয়ত যিখন খেলপথাৰ আছে সেইখন বৰ্তমান ঠায়ে ঠায়ে গাঁত হৈ পৰিছে আৰু মেৰামতিৰ প্ৰয়োজনীয়তা আহি পৰিছে। খেলাৰ সামগ্ৰীসমূহ পৰ্যাপ্ত নহয়, বিশেষকৈ ফুটবল, ভলীবল, বেডমিণ্টন, টেবুল টেনিছ আৰু বহিঃ বিভাগৰ খেলসমূহ সামগ্ৰীৰ বহু অভাৱ আছে। লগতে খেলবোৰ নিয়াৰিকৈ খেলাৰ বাবে ঠাইসমূহৰ সঠিক নিৰ্ধাৰণৰ প্ৰয়োজন। তাৰোপৰি এই সকলো খেলাৰ বা সা সামগ্ৰী আৰু সুস্বাস্থ্য বা সুব্যৱস্থাপনা কৰি বছৰেকীয়া খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাব লাগে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ যে আমাৰ বিদ্যালয় আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী খেল ধেমালি অধিক সা সুবিধা কৰি দিয়ে যেন আৰু অতি সোনকালে এখন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰে যেন। ইতি তোমালোকে চাবা দুই এটা তালিবৰ্ষৰ ঠাইত ৰ হৈ আছে, সেইখিনি তোমালোকে নিজে গমে পাবা। এতিয়া আপোনাৰ একান্ত বিশ্বাসী বাবে তোমাৰ নামৰ ঠাইত ক দিব পাৰা, সম্পাদক সম্পাদিকা, ছাত্ৰ বা ছাত্ৰী একতা সভা খেল বিভাগ। তাৰপিছত তোমালোকৰ নেক্সটটো চোৱা, তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰাল অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ বা ছাত্ৰী একতা সভা সম্পাদক সম্পাদিকা হিচাপে এখনি আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা। এইটো 2018 চনত আহিছিল। একেধৰণৰে প্ৰশ্ন উত্তৰ দি আমি চাওঁ, প্ৰতি মাননীয় প্ৰধান শিক্ষক বা অধ্যক্ষ মহোদয় XYZ উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন মুখস্থ কৰিলে বা মনত ৰাখিলে তোমালোকে বাকী শুনিব পাৰি যাবা। বিষয়টো তোমালোকৰ কি আছে? বিষয় পুথিভঁৰালৰ অভাৱসমূহ দূৰ কৰি অধিক সা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নিম্ন মানদণ্ডৰ পুথিভঁৰাল ব্যৱস্থা আছে। পুথিভঁৰালটো লাগতিয়াল আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰাকৈ পৰ্যাপ্ত কিতাপৰ ব্যৱস্থা নাই। যিবোৰ কিতাপ উপলব্ধ আছে সেইবোৰ বহুতৰে কম সংখ্যক উপলব্ধ আছে আৰু বহুতো কিতাপ পুৰণি হৈ জহি শুহি গৈছে। পুথিভঁৰালটোত বহাৰ সা সুবিধা ঠেক, লগতে লাইট আৰু ফেনসমূহ অচল অৱস্থাত আছে। দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু পুথিভঁৰালটো পুনৰ মেৰামতি কৰে যেন। পুথিভঁৰালৰ সা সৰঞ্জাম সুব্যৱস্থা কৰি আৰু পৰ্যন্ত কিতাপৰ যোগান মজুত কৰি এক সুস্থ আৰু সবল পুথিভঁৰাল গঢ়ি তোলে যেন। আগৰ দৰে ইতি আপোনাৰ একান্ত বিশ্বাসী সম্পাদক সম্পাদিকা ছাত্ৰ ছাত্ৰী আৰু তোমাৰ নামত ক খ তেনেকুৱাকে দিলে হ'ল। 5 নম্বৰ প্ৰশ্নটো চাওঁ, তেনেহলে তোমাৰ শিক্ষানুষ্ঠানৰ কাৰণে থকা স্থানীয় সংঘই এখন ইয়াত কাৰতে বুলি আছে, এইটো নহব কাৰণে তোমালোকে শুনি যাবা। থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলত কিছু সংখ্যক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সম্বৰ্ধনা জনাব। সেই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ ঘণ্টাৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ আবেদন লিখা। আবেদন তোমাৰ নাম ঠিকনা নিলিখিবা। 2017 চনত আহিছিল। ছাত্ৰ ছাত্ৰীসকল, এই যিখন আবেদন এয়া তোমালোকৰ পৰীক্ষাৰ লগতে তোমালোকৰ ভৱিষ্যত জীৱনৰ বা আগলৈকে তোমালোকৰ প্ৰয়োজন হব। গতিকে তোমালোকে পৰীক্ষা হিচাপে পঢ়ি কিন্তু তোমালোকে ভালদৰে জানি লোৱা যাতে পিছত সুবিধা হলে তোমালোকে লিখিব পাৰা। প্ৰতি মাননীয় বাকী আগৰ দৰে প্ৰধান শিক্ষক মহোদয় বা মহোদয়া XY উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় 74 ঘণ্টাৰ পিছত ছুটি বিচাৰি আবেদন অৰ্ধছুটিৰ বাবে বা নাইবা এনেকুৱা দিবা বা তোমালোকে অৰ্ধছুটিৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ কাৰণে নথকা স্থানীয় সংঘ কল্যাণ সমাজে আজি বিয়লি 12:45 মান বজাত আমাৰ অঞ্চলত কিছু সংখ্যক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ সম্বৰ্ধনা জনাৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো এই সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে। এই সভাত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকসকলে তেওঁলোকৰ জীৱনত কেনেকৈ কৃতকাৰ্য লাভ কৰিছে আৰু কেনেকৈ আমাৰ জীৱনত জ্ঞানৰ মাধ্যমেৰে সফল কৰিব পাৰি সেই সম্পৰ্কে ব্যক্ত আৰু আলোচনা কৰিব। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাও যে সেই সভাত উপস্থিত থাকিবলৈ আজি 74 ঘণ্টাৰ পিছত ছুটি দি মঞ্জুৰ কৰে যেন। এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী ক শ্ৰেণী দশম। নাইবা তোমালোকৰ এনেকুৱাকে তোমালোকে নেক্সট 6 নম্বৰ প্ৰশ্ন 6 নম্বৰ আবেদনখন চোৱা। তোমালোকে দেখা পাইছে একেদৰে আবেদনখন লিখিব লাগে। জাষ্ট প্ৰশ্নকেইটা প্ৰতি বছৰে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি একেদৰে লিখিব লাগে।
তুমি পঢ়ি থকা প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধানশিক্ষকলৈ এখন আবেদন লিখা। তোমালোকে দেখা পালা যে সাবজেক্টটোহে বেলেগ, অৰ্থাৎ কিহৰ কাৰণে বেলেগ, বাকীখিনি একে থাকিব। উত্তৰ প্ৰতি মাননীয় প্ৰধান অধ্যক্ষ মহোদয় XY উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিষয় চতুৰ্থ সন্তাৰ পিছত ছুটি বিচাৰি আবেদন বা অৰ্ধছুটিৰ বাবে আবেদন। মহাশয়, সন্মান দিৱস সহকাৰে আপোনাক জনাও যে আজি বিয়লি 12:45 মান বজাত আমি পঢ়ি অহা প্ৰাথমিক বিদ্যালয় বা জ্ঞানজ্যোতি LP স্কুল, তোমালোকে যিকোনো লিখিব পাৰা, স্কুলৰ নাম নিলিখিলেও কথা নাই, আৰু সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা অনুষ্ঠিত কৰিছে। এই বিদ্যালয়ত পঢ়ি অহা পুৰণি ছাত্ৰ ছাত্ৰীসকলকো এই সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ যে সেই সভাত উপস্থিত থাকিবলৈ আজি চতুৰ্থ সন্তাৰ পিছত ছুটি মঞ্জুৰ কৰে যেন। এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী শ্ৰেণী দশম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পালা যে আমি দৰ্খাস্ত যদি এইকেইখন লিখো বা এনেকুৱা যে যিকোনো আহিলে আমি যদি পাৰো, তেনেহলে আমি 4 নম্বৰৰ ভিতৰত 4 নম্বৰে পাব পাৰো। অৰ্থাৎ তোমালোকে 4 নম্বৰ এটা ভালদৰে পাবলৈ বাবে এই দৰ্খাস্তখন ভালদৰে মনত ৰাখিবা। ঠিক আছে, নেক্সট এটা তোমালোকক ভিডিঅ'ৰ জৰিয়তে লগ পাম। তোমালোকে ভালদৰে ক্লাছবিলাক কৰি থাকিবা, যিহেতু ইউটিউবত সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰা বা প্ৰশ্ন উত্তৰ দিয়া সম্ভৱ নহয়। সেইকাৰণে আমি হোৱাটছএপ গ্ৰুপ আৰু অনলাইন টিউচনৰ ব্যৱস্থা কৰা হৈছে। তোমালোকে জইন হলে হ'ব পাৰিবা, কাৰণ তোমালোকে এইকেইদিন ভালদৰে পঢ়িবই লাগিব।